10,000 মানুহক যদি আমি ডিস্ট্রিবিউট কৰিব যাওঁ বা বিলাব যাওঁ আমাৰ আমি সৰু সুৰা ব্যৱসায় আৰম্ভ কৰিছোঁ তো এই টকা তাতে ইনভেষ্ট কৰিম। তেওঁলোকে টেক্স লৈ ল'ব, আপোনালোকে তেওঁলোকৰ পৰা লৈ ল'ব। কাপোৰৰ দোকান কৰিম। দোকান কৰিব বাচ্চা কাচ্চা পঢ়া বাইদেউসকল চাৰে কোৱা কথাখিনি বুজি পাইছেনে নাই? দোকান ইয়াতে বহুত এৰিয়া আপোনালোকে বহি আছে ধৈৰ্য সহকাৰে বহুত ভাল পাইছো আমি। ব্যবসা কৰিম বুলি ভাবি আছো। সময়ত আহিছে যিকোনো ছোটখাটো একটা ব্যবসা কৰিম, 10,000 টাকা তো বড় ব্যবসা নহয় না। যিয়ে মামাক এই বুলি কৈ আছি কৰি এই ব্যবসাখানি কৰি যেন ডাঙৰ কৰিব পাৰো এই বুলি তাক ভাল পাইছো। টেকাখিনি পাই ভাল পাইছো তাক। থ্যাংক ইউ। নাম কি লাইলি বেগম মোর নাম। কোন গ্রুপৰ মাহি আছে কি? হয়। কিমান টাকা পাইছে আপোনালোকৰ নিজৰ নিজৰ গাঁও পঞ্চায়ত কি হয় আপোনালোকে গম পায়। নিজৰ গ্ৰাম্য সম্পাদনৰ বাইদেউসকলে নিজৰ নিজৰ গ্ৰাম পঞ্চায়তৰ যিটো বেনাৰ লগোৱা আছে সেইমতে চাই সেইকেইটা কামত আপোনালোকে নিজে উপস্থিত হয়। আপোনালোকৰ নিজৰ নিজৰ গ্ৰাম্য সম্পাদনৰ যিবোৰ হয় মোৰ নাম সালেহা বেগম। গাঁও পঞ্চায়তত আছে। মোৰ নাম যদি সালেহা বেগম। নাজানে ওচৰৰ কাৰোবাক সুধি লওক নিজৰ গাঁও পঞ্চায়তৰ নাম কি হয়। তাজমহল আৰু ভিঅ গাঁও পঞ্চায়ত হিচাপে যি কাউণ্টাৰ বনোৱা আছে মই এইটো পইচাৰে দোকান কৰি সদস্যসকলক ভালদৰে ইনকাম কৰি দেখুৱাম। ছাৰে মোক ভালদৰে কৰিছে, এইটোৰ কাৰণে ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰে যাতে মোক আৰু অলপ বেছি পইচা দিয়ে, এইটো ভালদৰে চলাই থাকিব পাৰোঁ, উন্নতি কামনা কৰিব পাৰোঁ। চৰকাৰক ধন্যবাদ জনালোঁ। চৰকাৰৰ পৰা 10,000 টকা চেক এখন পালোঁ, সেইটোৱে মই ভালদৰে উন্নতি কামনা কৰিম। দোকানত যদি আপোনাৰ ঘৰ গৈ পাওঁতে দুটা বাজিলে যদি দোকান